মই এম কবিতা লেবলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নমস্কাৰ। তুমি আজি ইয়াত উপস্থিত থাকি অহাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তুমি এম কম্পিউটাৰত 7 মাহে থাকিলা, তুমি যিহেতু আৰু দুদিন আছে তোমাৰ এম কম্পিউটাৰত, গতিকে তোমাৰ ঘৰ যাবা আৰু 2-3 মূৰতে, গতিকে তোমাৰ এম কম্পিউটাৰত থাকি কেনেকুৱা ধৰণৰ এটা এক্সপিৰিয়েঞ্চ হ'ল বা তুমি কেনেকুৱা ধৰণৰ এটা এক্সপিৰিয়েঞ্চ হ'ল, সেই বিষয়ে তুমি ক'বা নেকি? মোৰ এক্সপিৰিয়েঞ্চ বুলি ক'বলৈ গ'লে কি ক'ম আৰু, এম কম্পিউটাৰ মই জনা 7 মাহ হৈছে, যিহেতু আপুনি কৈছে 7 মাহ ধৰি আছোঁ। হয়। মই ইয়াত আহিছিলোঁ চেৰিকালচাৰ ট্ৰেইনিং এটা ল'বলৈ। হয়। এতিয়া ইয়াত আহিলোঁ। হয়। মাজে মাজে ওলাই আহি তোমাক লগ পালোঁ। হয়। আমাৰ এমৰ গ্ৰুপক লগ পালোঁ। হয়। এমৰ যিহেতু গ্ৰুপত 2জন আছিলে প্ৰথম, ৰঞ্জিত আৰু আদিত্য। হয়। আদিত্য ওলালে মোৰ সন্মুখতে বহি আছে। নাই, এই কমতে 2জন বুলি তুমি ভাবিছা, কিন্তু আমাৰ সদস্য বহুত আছে। সদস্য বহুত আছে। আমাৰ দীপাংকৰ হাজৰিকা, নিৰঞ্জন কৰ্মী, তেনেকৈ বহুতজন আছে। গতিকে তোমালোক 2জন আহি আমাক যিধৰণে উৎসাহ উদ্দীপনা আগবঢ়ালা, তাৰ বাবে মই এম কম্পিউটাৰৰ ফালৰ পৰা তোমাক স্পেচিয়েলি থেংক দিছোঁ। কিন্তু তুমি এম কম্পিউটাৰত থাকি কেনেকুৱা ধৰণৰ তোমাৰ অনুভৱ হ'ল, সেইটো বিষয়ে তুমি অলপ জনাবা। এম গ্ৰুপৰ লগত যেতিয়া জড়িত হ'লোঁ মই, তেতিয়া মানে মই প্ৰথম ফ্ৰেণ্ড চাৰ্কলটো কি বুজা নাছিলোঁ না। হয়। যেতিয়া মই আহিলোঁ, ইয়াত আহিলোঁ, যে দেখা পালোঁ মোৰ বন্ধু দীপাংকৰ হাজৰিকা, তেওঁৰ লগত আহি মই যেতিয়া গম পালোঁ যে ফ্ৰেণ্ড চাৰ্কলটো এনেকুৱা এটা বস্তু, যিটো আমাৰ মা দেউতাৰ নিচিনা এটা, প্ৰথম মা দেউতা, তাৰপিছতে ফ্ৰেণ্ড চাৰ্কলটো। হয়। চ' মই ফ্ৰেণ্ড চাৰ্কলটোৰ বিষয়ে ভালকৈ গম পালোঁ ইয়াত আহি। এতিয়া সেনেদৰে থাকি থাকি এতিয়া এনেকুৱা হ'ল যে এম কম্পিউটাৰ অবিহনে মোৰ এটা লাইফ মানে আগবঢ়া নিচিনা বুলি ক'ব লাগিব। নিশ্চয় এইটো আমি অনুভৱ কৰিছোঁ, বহুত প্ৰভাৱ পেলালে। নিশ্চয় এইটো আমি অনুভৱ কৰিছোঁ। কিন্তু তোমাক মই এটা কুৱেশ্যন সুধিব বিচাৰিছোঁ, তুমি যেতিয়া এম কম্পিউটাৰ গ্ৰুপত জইন কৰিছিলা, তেতিয়া সেই মুহূৰ্তত তুমি যেতিয়া কম্পিউটাৰটো যেতিয়া তোমাৰ হাতলৈ আগবঢ়াই দিয়া হয়, তুমি চুবলৈ ভয় কৰা বা গুগলটো খুলিবলৈ ভয় কৰা বা তেনেকুৱা ধৰণৰ কামবিলাক কৰিবলৈ খুব ভয় কৰা, এতিয়াতো তুমি বহুত এক্সপাৰ্ট হৈ গ'লা। এম কম্পিউটাৰ 7 মাহে এটা মানে তোমাক যদি অকলেও তুমি এনেকুৱা ধৰণৰ চাইবাৰ কেফেবিলাকত যদি তোমাক দিয়া হয়, তুমি অকলে হেণ্ডেল কৰিব পাৰিবা, মোৰ খুব বিশ্বাস আছে। গতিকে তুমি এইটো পৰ্যায়ত তুমি কি ক'বা, মানে আগত কেনেকুৱা আছিলে, কেনেকুৱা হৈ গ'লা, সেইটো আগতে মানে মই কম্পিউটাৰটো মানে এটা বৰ ডাঙৰ হাতী টাইপ দেখিছিলোঁ, হাতী টাইপ বস্তু। হাতী ওচৰলৈ যেনে মানুহ গ'লে ভয় কৰে, মই কম্পিউটাৰটোৰ ওচৰলৈ গ'লে বহুত ভয় কৰোঁ। কম্পিউটাৰ নেট খুলিবলৈ মই নাজানো, মই মেট্ৰিক দিয়াৰ পাছতো মই নাজানো নেটটো কেনেকৈ খোলে, গুগল কি বস্তু, ফেচবুক কি বস্তু, সেইটো মই চিনি নাপায়। তেতিয়া ইয়ালৈ আহি তোমালোকক লগ পালোঁ, তেতিয়া তোমালোকে মোক যেতিয়া আগবঢ়াই দিলা মাউচটো ওচৰলৈ, মাউচ বুলিয়ে ক'ব লাগিব, এটা সৰু মাউচৰ ওচৰলৈ আগবঢ়াই দিলে, তেতিয়া মই এইবোৰ লাহে লাহে দেখি তোমালোকতে দেখি বহুত এতিয়া জানো বুলি ক'ব নোৱাৰো, এতিয়াও নজনা আছে তুমি বহুতখিনি জানিলা। কিন্তু তোমাক আমাৰ এমৰ যিটো গ্ৰুপ আছে, সেই গ্ৰুপটোৱে খুব ভালদৰে তোমাক জানে যে এজন মানে পাপন বুলিয়ে তোমাক জানে আমাৰ গ্ৰুপটো। গতিকে বুলি ক'লে ভুল হ'ব আছে, পাপন বুলি ক'লে ভুল হ'ব আচলতে, কিন্তু যদিও ভুল হয়, কিন্তু তোমাক পাপন বুলিয়ে ক'ব লাগিব আৰু। নিশ্চয় তুমি গান গাই খুব ভাল পোৱা, পাপনৰ গান ভাল পোৱা, তোমাৰ লাইফ ষ্টাইলটো তোমাৰ পাপনৰ নিচিনা, বা বব মাৰ্লি, তুমি যিহেতু এতিয়া বব মাৰ্লি তুমি এখন লগাই আছা, গতিকে তুমি এইবিলাকৰ চালে তোমাক মোৰ খুব এজন মানে তোমাৰ পাপনৰ যিখিনি অনুৰাগী হিচাপে তুমি বহুত কাম কৰিব পাৰিবা বুলি মোৰ বিশ্বাস আছে। গতিকে তুমি এই মুহূৰ্তত যদি এটা আমাৰ পাপনৰ যদি এটা সংগীত শুনাই দিয়ে, তেতিয়া আমি নিশ্চয় সুখী হ'ম বুলি ভাবিছোঁ। পাপনৰ সংগীত গাবলৈ এনেকৈ মন নাছিল, কিন্তু তথাপিও তুমি যদি খুব বেছি 2-3 লাইন হ'লেও আমি যদি শুনা, খুব ভাল লাগিব। আৰু তোমাৰ ভইচটো খুব মানে পাপনৰ নিচিনা যদি আমি অনুভৱ কৰোঁ আমাৰ গ্ৰুপটোৱে। তোমাৰ মনত বেছি তেনেকুৱা ধৰণৰ যিটো তুমি ভাল পোৱা এটা গান গাইছোঁ, চবেই ভাল পায় আমাক। আমাৰ গ্ৰুপৰ চবেই ভাল পায়, সেইটোকে গাওঁ। জোনাকী ৰাতি বুলি এটা এলবাম ওলাইছিলে, তাৰে এটা গান গাওঁ বুলি ভাবিছোঁ। ভুল হ'বও পাৰে, নাই একো নাই, তোমাৰ ভুল শুদ্ধৰ মাজেৰে তোমাৰ শুধৰণি হ'ব। জোনাকী ৰাতি কিয়নো আহিল, প্ৰতিটো খোজতো ছবি আঁকিলি, জোনাকী ৰাতি কিয়নো আহিল।